নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ সন্তানক পঢ়া শুনাত অধিক আগ্ৰহী কৰিবলৈ বা সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ কৰি চোকা কৰিবলৈ মাত্ৰ দুটা কাম কৰক সন্তানৰ পঢ়াৰ প্ৰতি ইমানেই আগ্ৰহ হ'ব হিয়া দেখি আপুনি নিজেই সুখী হ'ব পাৰিব পঢ়া শুনা বা শিক্ষা লোৱাৰ ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত এনে কিছুমান উপায়ৰ কথা উল্লেখ আছে যি সমূহৰ যদি এটা উপায়ও সন্তানৰ ক্ষেত্ৰত বা পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰা হয় তেনে তেওঁলোকৰ পঢ়াৰ প্ৰতি উৎসাহ দুগুণ বাঢ়িব আৰু তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি হৈ পঢ়াৰ সকলো কথা মনত থাকিব জ্যোতিষশাস্ত্ৰৰ এইসমূহ উপায়ৰ ফলত সন্তানৰ ক্ষেত্ৰত থকা অশুভ গ্ৰহৰ প্ৰভাৱ আঁতৰি দেৱী সৰস্বতীৰ কৃপা পৰে ফলত পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত উন্নতি হয় আজিৰ ভিডিঅ'ত জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত থকা যিকেইটা উপায়ৰ কথা আমি আপোনাক জনাম সন্তান বা পঢ়া শুনা কৰা কোনো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি এই উপায় কৰিব পাৰে তেনে সেই ল'ৰা ছোৱালীৰ পৰীক্ষাত ভাল নম্বৰ পায় আৰু তেওঁলোকে খুব মন পুতি পঢ়াৰ প্ৰতি মনোযোগ দিব যদি আপোনাৰ সন্তানে পঢ়া শুনা কৰিব নিবিচাৰে বা পঢ়া শুনাৰ প্ৰতি আগ্ৰহ একেবাৰে নাই অলপতে খং উঠে খিংখিঙীয়া স্বভাৱৰ হয় তেনে যেনে তেনে কৰি এই উপায় এটা হ'লেও কৰক সন্তানৰ সকলো ক্ষেত্ৰত শুভ ফলাফল দেখিবলৈ পাব বহু সময়ত দেখা যায় যে যেতিয়া সন্তানে পঢ়া শুনা কৰিব নিবিচাৰে নাইবা পঢ়াৰ পাছতো পঢ়া শুনাৰ কথাবোৰ মনত নৰয় তেতিয়া মাক দেউতাক বৰ চিন্তাত পৰে তেওঁলোক বিমূৰত পৰে আৰু ভাবিবলৈ বাধ্য হয় যে কি কৰিলে সন্তানে ভালকৈ পঢ়া শুনা কৰিব বা কি কৰিলে পৰীক্ষাত ভাল নম্বৰ পাই পাছ কৰিব যদি আপোনাৰ ক্ষেত্ৰতো সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত লৈ অধিক চিন্তা হৈ আছে নাইবা আপুনি যদি সন্তানৰ পঢ়া শুনাত অধিক আগ্ৰহী কৰি পৰীক্ষাত ভাল নম্বৰ পাবলৈ চেষ্টা কৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি প্ৰয়োজনীয় ভিডিঅ' সেয়েহে আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চালে আপুনি কথাসমূহ জানি বা সেই উপায় কৰি সন্তানৰ ক্ষেত্ৰত নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতে কি উপায় কৰিলে সন্তান পঢ়া শুনাত চোকা হ'ব আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব স্মৃতিশক্তি বৃদ্ধি হৈ পঢ়াৰ সকলো কথা মনত ৰৈ পৰীক্ষাত অধিক নম্বৰ পাবলৈ সক্ষম হয় উপায়কেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ যদি ভিডিঅ'টো ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা সৰস্বতী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এইখিনিতে আপোনাক কিছুমান আপুনি নিজে কৰিবলগীয়া কামৰ বিষয়ে কওঁ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি আপুনি এইখিনি ক্ষেত্ৰত সতৰ্ক হ'ব পাৰে তেনে আপোনাৰ সন্তানে কেতিয়াও পঢ়া শুনাৰ ক্ষেত্ৰত পাছ কৰি থাকিব নোৱাৰে যদিহে আপোনাৰ শিশুটিয়ে পঢ়া শুনা কৰিব নিবিচাৰে বা পঢ়িবলৈ আগ্ৰহী নহয় তেনে শিশুটিক গালি গালাজ বা মাৰপিট নকৰিব বুজাবলৈ চেষ্টা কৰক যদিহে তেওঁ ভুল কৰে তেনে বুজাই দিয়ক এনে ভুল যেন তেওঁ দুনাই নকৰে শিশুটিৰ মন সদায় কৌতূহলী সেয়েহে আপোনাৰ শিশুটিক কিছু সময় দিয়ক পঢ়া শুনা কৰাৰ সময়ত আপুনি তাক সংগ দিবলৈ চেষ্টা কৰক পঢ়া শুনা কৰি থকাৰ সময়ত মোবাইল লেপটপ টিভি বা উচ্চ স্বৰত কোনো মিউজিক নবজাব শিশুৰ মন বৰ সংবেদনশীল আৰু কোমল সেয়েহে শিশুৱে যিটো শুনে বা যিটো দেখে তাৰ প্ৰতি তেওঁলোকৰ মনটো গুচি যায় শিশুটিয়ে কৰা ভাল কামৰ বাবে আপোনাৰ শিশুটিক প্ৰশংসা কৰক ইয়াৰ বাহিৰেও পঢ়া শুনাত তাৰ কিবা সমস্যা হৈছে নেকি বা স্কুলত তাৰ কিবা সমস্যা আহিছে নেকি তাৰ বিষয়ে আগ্ৰহী হৈ তাৰ লগত কথা পাতক বহু গৱেষণাৰ তথ্য অনুসৰি এটা শিশুৱে পঢ়া শুনা কৰা কোঠালিত পোহৰ আৰু বতাহ চলাচলৰ সুবিধা থকাটো অতি দৰকাৰী ইয়াৰ উপৰিও সেই কোঠাত সূৰ্যৰ পোহৰ পৰাটো অধিক আৱশ্যকীয়তা আছে এনে বহু মাক দেউতাক আছে যিসকলে শিশুটিক পঢ়া শুনাত অধিক চাপ দিয়ে এনে কাৰ্যই শিশুটিৰ মনত বেয়া প্ৰভাৱ পেলায় এনে ক্ষেত্ৰত বহু শিশুৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰি পঢ়া শুনাৰ দিশটোৰ পৰা পলাই ফুৰিব বিচাৰে আৰু সেই শিশুৱে পঢ়া শুনাৰ প্ৰতি ভয় কৰে আপোনাৰ সন্তানৰ আগত কেতিয়াও হাই কাজিয়া নকৰিব এনে কৰিলে শিশুটিৰ মনত নেতিবাচক প্ৰভাৱ পৰে পাৰিবাৰিকভাৱে হোৱা হাই কাজিয়া শিশুৰ মনত বিষণ্ণতাৰ সৃষ্টি কৰে ঘৰত বেয়া পৰিৱেশ সৃষ্টি হোৱাটো সন্তানৰ পঢ়া শুনাৰ আগ্ৰহ কমোৱাৰ অন্যতম কাৰণ সেয়েহে পঢ়া শুনা কৰা শিশুৰ আগত সদায় ঘৰত সূক্ষ্ম পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে পৰীক্ষাত যদি আপোনাৰ সন্তানে কম নম্বৰ পায় তেনে অন্য শিশুৰ লগত তাক তুলনা কৰি তাক কেতিয়াও গালি গালাজ নকৰিব
ইয়াৰ বিপৰীতে তাক বুজাব যে পিছৰ পৰীক্ষাত সি সকলোতকৈ বেছি নম্বৰ পাব লাগিব আৰু সেই বেছি নম্বৰ পালে তাক পুৰস্কৃত কৰা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাস্তুশাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ বিশেষ উপায়সমূহৰ বিষয়ে জানো আহক। বাস্তুশাস্ত্ৰৰ মতে শিশুৱে যিটো কোঠাত পঢ়া শুনা কৰে তেওঁলোকে পঢ়াৰ টেবুলখন সদায় ৰুমৰ পূব বা উত্তৰ দিশত হ'ব লাগে আৰু শিশুটিয়ে যাতে পূবমুৱাকৈ বা উত্তৰমুৱাকৈ পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। ভুলতো পশ্চিম বা দক্ষিণমুৱাকৈ পঢ়িবলৈ দিব নালাগে, অৰ্থাৎ ভুলতো পশ্চিম বা দক্ষিণমুৱাকৈ বহি পঢ়িবলৈ ব্যৱস্থা নকৰিব। উত্তৰ আৰু পূব দিশত পঢ়াৰ ক্ষেত্ৰত উত্তম মনা হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি পূব দিশটো উন্নতি আৰু পোহৰৰ দিশ, বাস্তুশাস্ত্ৰৰ অনুসৰি উত্তৰ দিশটো হৈছে যোগাত্মক শক্তিৰ সঞ্চাৰৰ দিশ। গতিকে এই দুই দিশে মুখ কৰি শিশুক পঢ়িবলৈ দিলে শিশুৰ মনত পজিটিভ এনাৰ্জিয়ে ভৰি পৰে আৰু পঢ়াৰ প্ৰতি আগ্ৰহী হয়। যেতিয়া আপোনাৰ শিশুটিয়ে পঢ়িবলৈ বহিব তেতিয়া প্ৰথমে গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈ শিশুটিক দিয়ক। অধ্যয়নৰ আগত যদি গায়ত্ৰী মন্ত্ৰ জপ কৰে তেনে বুদ্ধি প্ৰখৰ হয়, মনৰ শক্তি বাঢ়ে আৰু পঢ়া শুনাত মন বহে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যদিহে শিশুৱে পঢ়িবলৈ মন নকৰে, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হয়, তেনে শিশুৱে পঢ়াৰ কোঠাত সেউজীয়া পৰ্দাৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে পঢ়াৰ প্ৰতি একাগ্ৰতা বাঢ়িব, তাৰ মনটো স্থিৰ হ'ব, ফলত পঢ়াৰ প্ৰতি মনোযোগ আহিব আৰু শিশুৱে যিটো কোঠাত অধ্যয়ন কৰে সেই কোঠাত যি ৰং দিয়া থাকে সেই ৰং পাতল সেউজীয়া বা পাতল গোলপীয়া হোৱা উচিত। সেই ৰঙে শিশুৰ মন আকৰ্ষণ কৰে, যাৰ ফলত বহু সময়লৈকে সেই শিশু সেই কোঠাত সোমাই থাকিবলৈ মন কৰে আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ে। আপোনাৰ শিশুটিয়ে পঢ়ি থকাৰ সময়ত উচ্চ শব্দ, অধিক পোহৰ, ধোঁৱা বা বেছি গৰম নাইবা ঠাণ্ডা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। এনে পৰিস্থিতিত শিশুৰ মনত অশান্তি আহে, তৎক্ষণাত পঢ়াৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শিশুৰ মন বৰ কোমল, খুব সোনকালে আকৰ্ষিত হয় যিকোনো বস্তুৰ প্ৰতি, যি দেখে সেয়া কৰিবলৈ মন কৰে। সেয়েহে শিশুৱে পঢ়াৰ কোঠাত ভাল ভাল চিত্ৰযুক্ত ফটো ৰখাটো অত্যন্ত জৰুৰী। আপোনাৰ শিশুটিয়ে যিটো কোঠাত পঢ়ে সেই কোঠাত বিদ্যাদেৱী সৰস্বতী, বুদ্ধিৰ দাতা বা জ্ঞানশ্ৰেষ্ঠ গণেশৰ ফটো ৰখাৰ ব্যৱস্থা কৰিব। যেতিয়া শিশুটিয়ে কিছু সময় পঢ়াৰ পাছত আনমনা হ'ব তেতিয়া দেৱী সৰস্বতীৰ বিষয়ে কওক আৰু যদি পাৰে গণেশৰ জ্ঞানৰ নমুনা দিয়ক। তেতিয়া শিশুৰ মনত ভক্তিভাৱৰ সৃষ্টি হৈ জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পঢ়া শুনাৰ প্ৰতি মন মগজু অনুপ্ৰাণিত হ'ব। ইয়াৰ উপৰিও সেই কোঠাত মহৎ লোকৰ ছবিসমূহ আপুনি লগাই ৰাখিব। পূব দিশত পুৱাৰ সূৰ্য উদয়ৰ এখন ছবি লগাই থ'ব বা দৌৰি থকা ঘোঁৰাৰ ছবি ৰখাটো অত্যন্ত দৰকাৰ। বাস্তুশাস্ত্ৰ অনুসৰি যেতিয়া শিশুৱে কোঠাত সোমাই পঢ়ি থাকে তেতিয়া যদি সেই কোঠাৰ উত্তৰ পূব বা দক্ষিণ দিশত এটুকুৰা মম জ্বলাই ৰাখিব পৰা হয় তেতিয়া শিশুটিয়ে মন পঢ়া শুনাৰ প্ৰতি আকৃষ্ট হয় আৰু বুদ্ধি জ্ঞানৰ বিকাশ হয় সেই শিশুৰ। জ্যোতিষশাস্ত্ৰৰ মতে শিশুৱে যিখন টেবুলত পঢ়ে সেই টেবুলখন আয়তাকৃতিৰ হ'ব লাগে। আয়তাকৃতিৰ টেবুলত শিশু পঢ়া শুনা কৰাত মনোযোগ বাঢ়ে। ইয়াৰ বাহিৰে অন্য টেবুলত শিশুক পঢ়া শুনা কৰিবলৈ দিলে মনোযোগ কমে বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰ মতে শিশুৱে পঢ়া শুনা কৰা কোঠাত যিকোনো গধুৰ বস্তু ৰাখিব নালাগে। গোটেই কোঠাটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। ইয়াৰ উপৰিও শিশুৱে পঢ়াৰ টেবুলত এটা চিচাৰ গিলাচত এগিলাচ পানী ভৰাই ৰাখিব পৰাটো অতি ভাল কাম হয়। সাধাৰণতে শিশুৱে পঢ়া শুনাৰ পৰা আঁতৰি থাকিবৰ বাবে বিভিন্ন লেচু বিচাৰি ফুৰে, পানী খোৱাৰ চলেৰে সময় নষ্ট কৰে। যদি চিচাৰ গিলাচত টেবুলত এগিলাচ পানী ৰখা হয় তেনে শিশুৰ মনৰ স্থিৰতা আহে, পানী দেখি থকাৰ বাবেই পানীৰ প্ৰতি মনৰ ভাৱ সলনি হয়। আধ্যাত্মিকতা অনুসৰি প্ৰতি বৃহস্পতিবাৰে ভগৱান শ্ৰী বিষ্ণুৰ চৰণত ঘিউ বন্তি জ্বলাই যদি কলগছৰ গুৰিত শিশুৰ হাতেৰে ধাতুৰ পাত্ৰৰে পানী দি সেই কলৰ গুৰিৰ মাটিৰে সেই শিশুৰ মধ্য কপালত এটা ফোট দিব পৰা হয় তেনে সেই শিশুৰ মনত যোগাত্মক শক্তিৰ সৃষ্টি হয়। ফলত পঢ়া শুনাৰ ক্ষেত্ৰত নতুন চিন্তা আৰু নতুন ভাৱধাৰাৰ সৃষ্টি হৈ পঢ়া শুনাত আগবাঢ়ি যাব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে যদি কোনো শিশুৱে পঢ়া শুনা কৰাৰ পৰা ফালৰি কাটি আঁতৰি থাকিব বিচাৰে তেনে শিশু পেনৰ জেপত সৰু এটুকুৰা ফিটকিৰি এখন ৰঙা কাপোৰেৰে মেৰিয়াই ভৰাই ৰাখিব লাগে। ইয়াৰ উপৰিও কেশৰৰ তিলক সেই শিশুৰ নাভিত প্ৰতি বুধ বৃহস্পতিবাৰে লগাব পৰা হয় তেনে সেই শিশু পঢ়া শুনাত থকা বাধাসমূহ আঁতৰি যায়। আধ্যাত্মিকতা অনুসৰি খাদ্য অনুসৰি যদি বৃহস্পতিবাৰত যিকোনো ধাৰ্মিক স্থানত ধৰ্মীয় কিতাপ শিশুৰ নামত দান কৰা হয় সেই শিশুৰ যশ মান জ্ঞান
উজলি উঠিব আৰু তেওঁলোকে যিকোনো পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শিশুৰ পঢ়াৰ কোঠাত এটা গোলক ৰখাটো অতি শুভ কাম বুলি ধৰা হয়। এই গোলক উত্তৰ পূব বা পূব কোণত ৰাখিব পাৰিলে শিশুৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বেছি হয় আৰু সাফল্য লাভ কৰিব পাৰে। আপোনাৰ শিশুটিক যিটো কোঠাত পঢ়িবলৈ দিয়ে পাৰিলে সেই কোঠাটোত এটা ময়ূৰ পাখি ৰাখি দিব। ইয়াৰ ফলত শিশুৰ মন মগজু সদায় শীতল হৈ থাকে। বেয়া ভাৱ বেয়া চিন্তা মনৰ পৰা দূৰ হৈ পৰে। ইয়াৰ উপৰিও পাৰিলে 3টা দেওবাৰে আপোনাৰ শিশুটিৰ হাতেৰে ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰাব। সেই জলত যদি কেইটামান তেতেলী পাত দি অৰ্পণ কৰাব পাৰে তেনে সূৰ্য দেৱতাৰ কৃপাত পঢ়া শুনাৰ ক্ষেত্ৰত উজ্জ্বল হয় আৰু উন্নতি আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ শিশুটিৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি এইসমূহ কাম কৰিব পাৰে তেনে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ সন্তান সকলোতকৈ আগত থাকিব। গ্ৰহৰ দোষ কালৰ দোষ দৈব্য দোষ সকলো খণ্ডন হৈ মা সৰস্বতীৰ কৃপাত সন্তানক যেনেকৈ বিচাৰে পঢ়া শুনাৰ ক্ষেত্ৰত তেনেকৈ ফল পাব পাৰিব। আশা কৰিছোঁ এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।